হেল্ল' এভৰিৱান আজি মোৰ আটাইতকৈ প্ৰিয় কবিতাটি আপোনালোকৰ আগত আবৃত্তি কৰিব লৈছোঁ কৰবাত যদি ভুল হয় তেন্তে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ কবিৰ শিৰোনাম মমতাৰ চিঠি কবি হেম বৰুৱা মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি মমডাল কোবাইছেহি চাওঁ খিৰিকীখন জপাই দিওঁ 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল সিদিনা আছিল কাতিৰ কুঁৱলী হনা কোমল পুৱা পদুলিত তলসৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা মোৰ কেনে লাগিছিল জানা তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ আৰু মই যেন তলসৰা এপাহ শেৱালি সিদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল তোমাৰ জানো এইবোৰ কথা মনত নাই আমাৰ দেউতাই যে চিঠিত লিখিছিলে আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি এইবোৰ 7 বছৰৰ আগৰ কথা মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল তোমাৰ বাবুলটো এতিয়া বৰটো হৈছে তাইৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁতকণি গজিছে সি মোক একেবাৰে এৰিকে নিদিয়ে কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে সি বাৰু মোৰ বগা হাতযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয় তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয় বাবুলটো এতিয়া বৰটো হৈছে বুজিছা আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম